বিহপুৰীয়াৰ নাৰায়ণপুৰ বৰখামটি গাঁৱত এই বৰখামটি গাঁৱত আজি এক উলহ মালহ পৰিৱেশত টাই খামটিসকলে মাঘ বিহু পালন কৰিছে। এই মাঘ বিহুৰ লগত সংগতি ৰাখি আজি মেজি জ্বলোৱা কাৰ্যসূচী তেওঁলোকে সম্পন্ন কৰিছে। কালি যিহেতু উৰুকা আছিল, উৰুকাৰ পিছতেই আজি মেজি জ্বলোৱা কাৰ্যসূচী সম্পন্ন কৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। মই বৰখামটি গাঁৱত উপস্থিত থাকি ইয়াৰ মেজি জ্বলোৱাৰ যি দৃশ্যাংশ, এক পৰিৱেশ, এক উলহ মালহ পৰিৱেশত তেওঁলোকে আজি মেজি জ্বলাইছে। তেওঁলোকৰ বৰখামটি গাঁৱত যিসকল বুদ্ধসকল আছে তেওঁলোকে মেজি ওপৰৰ পৰা জ্বলায়। আমি দেখিবলৈ পাইছোঁ, ওপৰৰ পৰা মেজি জ্বলোৱা আমি পাইছোঁ। যিহেতু এনেদৰে তেওঁলোকে এক আধ্যাত্মিক পৰিৱেশত তেওঁলোকে বন্তি প্ৰজ্বলন কৰি তেওঁলোকে আশীষ বিচাৰিছে। বছৰটোৰ মংগল কামনা কৰি তেওঁলোকে আশীষ মাগিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। আসাম টক্সৰ দৰ্শকসকলে দেখিছে একটা দৃশ্য, যিটো দৃশ্য আমাৰ পৰম্পৰা মতে মেজি তলৰ পৰা জ্বলোৱা হয়, কিন্তু ইয়াতে দেখিবলৈ পোৱা গৈছে মেজি ওপৰৰ পৰা জ্বলোৱা হৈছে। কি ক'ব? আপুনি উপস্থিত আছে। হয় হয়, প্ৰথমতে আপোনালোকৰ চেনেলক আপোনাক নমস্কাৰ কৰিছোঁ, যাতে আপোনালোকে আমাক এই অকণমান সময় দিয়াৰ কাৰণে। হয়, এইটো আমাৰ ভগৱান বুদ্ধৰ সময়ৰ পৰা আমি আমাৰ বুদ্ধসকলে মানি আহিছে যে তেখেতে এই আজিৰ দিনত মাঘী পূৰ্ণিমাৰ দিনতেই এঘৰতে নিমন্ত্ৰণ খাইছিলে। বৈশালী দেশত আছিলে, বৈশালী দেশতে সেই সময়ত মানে সেই নিমন্ত্ৰণ খাই অসুখ হ'ল। তেতিয়া তেখেতসকলে খাইছিলে এই চব্জিটো মানে, আৰু ভিক্ষু সংঘ আছিলে বহুতেই। তেতিয়া সেই ভিক্ষু সংঘক খাবলৈ মানা কৰিছিলে। যে তেখেতে গম পাইছিলে যে মই এইটো চব্জি মানে এতিয়া মই এই নিমন্ত্ৰণ খালে মানে মোৰ অসুখ হ'ব বুলি, সেইকাৰণে ভিক্ষু সংঘকো মানে মানা কৰিছিলে যে তোমালোকে নাখাবা চব্জিটো মানে। সেই বুলি আজি দিনতে তেখেতে সেই নিমন্ত্ৰণ খাই পেলাই ভিক্ষু সংঘক ঘোষণা কৰিছিলে বৈশালী ৰাজ্যতে, যে আজি আগন্তুক 3 মাহ পাছত মোৰ আয়ু ক্ষয় মানে কিবা পৰিনিৰ্বাণ হ'ম বুলি কৈ ঘোষণা কৰিছিলে। তেতিয়া সেইকাৰণে আজি তেতিয়াৰ পৰা আমি বুদ্ধসকলে মানে তেখেতক আমি জ্বলাবলৈ নাপালোঁ বা আমি সেৱা কৰিব নাপোৱাৰ কাৰণে এই জুই দান কৰা হৈছে এই মাঘী পূৰ্ণিমা, তেখেতৰ উদ্দেশ্য লৈ, যাতে তেখেতক লগ পাব লাগে আৰু তেখেতক দুখৰ পৰা কেনেকৈ মুক্ত হৈছে তেনেকৈ আমিও মুক্ত হ'ব লাগে, আৰু তেখেতে জ্ঞান কেনেকৈ পাইছিলে তেনেকৈ আমিও জ্ঞান হ'ব লাগে, আৰু মানে নিৰ্বাণ হৈ পেলাই সুখ শান্তি হ'ব লাগে বুলি কামনা কৰে। আৰু আপোনাৰ সেই নিমন্ত্ৰণ খাইছিলে যে আপোনাৰ তেতিয়া সেই টেঙা গাহৰি বুলি কয়, বিভিন্ন ধৰণৰ মিক্স কৰি খুৱাইছিলে মানে। কালি কি আছিলে? কালি আমাৰ ৰাতিপুৱা আমি যোৱাকালি মানে উচৰ্গা কৰিছিলোঁ, মানে ৰাইছিলে মানে দান মানে কৰিছিলে। আজি জ্বলাই দিছোঁ ৰাতিপুৱা। ঠিক আছে, আপোনাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মংগল কামনা কৰিছোঁ। যিহেতু আমাৰ মাজত আৰু এগৰাকী আইতা আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আসাম টক্সৰ দৰ্শকসকলক। যিহেতু টাই খামটিসকলে এনেদৰে মেজি প্ৰজ্বলন কাৰ্যসূচী তেওঁলোকে সম্পন্ন কৰিছে। আধ্যাত্মিক পৰিৱেশত তেওঁলোকে মেজি প্ৰজ্বলন কৰি আজি তেওঁলোকে উচৰ্গা কৰিছে ভগৱানৰ ওচৰত। যিহেতু আমাৰ ওচৰত আইতা আছে, কি ক'ব এই বিষয়টোৰ ওপৰত? আপুনি কি ক'ব? মই এইটো বহুত ধন্যবাদ আপোনালোকৰ প্ৰথম নিউজ লাইভৰ ফালৰ পৰা। মই মানে কৈছোঁ, আজি আমাৰ পূৰ্ণিমা মাইকো চুংফাই মধু পূৰ্ণিমা কৰে, উৎসৱ কৰে। কালি চবেই খৰিকাত মেজি বনায়। কালি উৰুকাৰ দিন আছিলে। তাৰপিছত আজি সকলোৱে আহি ভাত এইবিলাক বনাই ভাতৰ পূজা কৰি মেজিটো জ্বলাই দিয়ে, আমাৰ উৎসৱ পালন কৰে। সকলোৱে আমাৰ বিশ্বাস কৰে এই দিনটোৰ পৰা আজি। আৰু আমাৰ প্ৰথমে পুহ মাহটো আপোনালোকৰ যেনেকুৱা আমাৰ খামটাইত মানে লিনকাম বুলি কয়, কোনো শুভ কাম কৰিব নোৱাৰে। আজিৰ দিনটো আমাৰ এই পুৰণা বেয়া দিনবোৰ গ'ল,
কামটো এতিয়া লুনচাম হয় 3 মাহত আমাৰ দুনিয়া সকলো ফালে ভাল সকলোৱে এনেকুৱা বিশ্বাস কৰে বছৰি পালন কৰি থাকে বুদ্ধ ভগৱানৰ দিনতে এনেকৈ পালন কৰিছে আমি সকলোৱে বুদ্ধিষ্ট এই বৰখামতি ডিক্ৰঙত বাস কৰিলে থাইলেণ্ডৰ পৰা আহি বাস কৰি এনেকৈ সকলোৱে মিলা প্ৰীতি কৰি বনায় আজি কালি উৰুকা দিন আছিলে কালি এটা উলহ মালহ পৰিৱেশ পিঠা পনা বনাইছে যিহেতু পিঠা পনা বনাই গৃহিণীবিলাকৰ বহুত হেৰি দান কৰিবলৈ আলহী খুৱাবলৈ মেজিত পূজাই এনেকৈ আগ্ৰহেৰে সকলোৱে যোগাৰ কৰি